বন্ধুসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ যিহেতু ৰয়নেটৰ পৰা আইডি ল'ব খুজি আছে APS-টো APS-ৰ লগত আপোনালোকে একাউণ্ট অপেনিং ছাৰ্ভিচ পাব, উইথড্ৰ ডিপজিট গোটেইখিনি বস্তুখিনি পাব। এইখিনি ৰয়নেটটো হ'ল। আৰু কোনোবাই যদি আমাৰ পৰা ফিনৰ ল'ব খুজি আছে, ফিনৰ ছাৰ্ভিচটো ইনষ্টেণ্ট কাৰেণ্ট একাউণ্ট, ইনষ্টেণ্ট ছেভিংছ একাউণ্ট, তৎকালীন মানি ট্ৰান্সফাৰ, উইথড্ৰ ডিপজিট সকলোখিনি পাব। CMS আৰু গোটেইখিনি পাব, ঠিক আছে। আৰু মবিশ্বপৰ পৰা সূৰ্যোদয় স্মল ফাইনেন্স বেংকৰ যদি CSP ল'ব খুজি আছে, আমাৰ পৰা যোগাযোগ কৰি আপোনালোকে ল'ব পাৰে, ঠিক আছে। মোৰ অফিচটো হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্টত হয়। আপোনালোকে ফিনো পে'মেণ্ট বেংকৰ এতিয়া আইডি ল'ব পাৰে, ঠিক আছে। ফিনো পে'মেণ্ট বেংকৰ আইডি আপোনালোকক 2000 টকা লাগিব, ঠিক আছে। যিকোনো ডিষ্ট্ৰিক্ট অল অসমত যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ পৰা আইডি ল'ব পাৰে। ডকুমেণ্ট চেণ্ড কৰি দিব, আপোনাৰ তাতে এমপ্লয়ী যাই কিনে কৰি দি আহিব আইডি। এইখিনি হ'ল ফিনো পে'মেণ্ট বেংকৰ ডকুমেণ্টছ হ'ল আধাৰ কাৰ্ড, পেন কাৰ্ড, ইমেইল ID আৰু মোবাইল নাম্বাৰ। মোৰ হোৱাটছএপলৈ আপোনালোকে পঠাই দিব। যিকোনো আইডি লাগিলে মোক হোৱাটছএপত আপুনি কৈ দিব। মবিশ্বপৰ আইডি হওক, APS মাৰ্কেটটো ৰয়নেটৰ আইডি হওক, আৰু আমি NSDL-ৰ আইডি হওক, ডেলিগিয়াৰৰ আইডি, গোটেই আমি APS যিমানকেইটা APS ছাৰ্ভিচ আছে আমাৰ পৰা আপোনালোকে ল'ব পাৰে APS ছাৰ্ভিচখন, ঠিক আছে। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।